গৰমত ৰাজপথতে ঢলি পৰি প্ৰাণ এৰিলে মহিলাই। যোৰহাটত হিট ষ্ট্ৰক হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ সন্দেহ। অত্যধিক গৰমৰ ফলত যোৰহাটত পথৰ ওপৰতে ঢলি পৰি এগৰাকী মহিলাৰ মৃত্যু। যোৰহাটৰ ভোগদৈ দলঙৰ সমীপত সংঘটিত হয় এই ঘটনা। মহিলাগৰাকীৰ বয়স প্ৰায় 40-45 বছৰমান হ'ব। উল্লেখনীয় যে আজি যোৰহাটৰ তাপমাত্ৰা 38 ডিগ্ৰী চেলছিয়াছ। লগ পাইছোঁ, এতিয়া মানুহজনী ইয়াত পৰি আছে, পৰি থাকোঁতে তেতিয়া মুখেৰে ফেনাই আছে। তাৰ ফেনাইনত তেতিয়ালৈকে দিয়াই আছে, এটা 20 মান হৈছে। তাৰপিছত মই দেখি লগৰজনক ক'লোঁ পানী এটা লৈ পিনি মুখখনত অকণ দি দে বা ধুৱাই দে। তাৰ সি দিবলৈ বেয়া পালে অকলশৰে মানুহজনীক দিবলৈ। তাৰপিছত মই নিজে জাৰটো দি পানী দি পিনি মই মুখখনত ধুৱাই মেলি অকণ খুৱাই দিছোঁ। আৰু মানুহজনী ইয়াতে ঘূৰি ফুৰি থাকে, কিন্তু যিমান জনাত মই গৰমৰ কাৰণে বুলি ভাবিছোঁ, মুখেৰে ফেনাই আছিলে। যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।